হে দয়াল গুরু কৃপাল গুরু শ্রীমন্তঙ্কর নররূপ ধরি হরি হর্ব গুণ গাইও বৈকুণ্ঠে শালায় গুরুয়ে নররূপ ধরি হরি হর্ব। মনে হচ্ছে দিনেশ তালুকদার। এবার যে ইন্টারভিউ দিছিলে কি হ'ল? এবার ইন্টারভিউটো ভাল হৈছে, এটা উত্তীৰ্ণ হৈ গৈছে আৰু পাছ কৰিছোঁ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দি পাছ কৰিলোঁ। আগতে এনেকৈ কিন্তু পৰীক্ষা দিব পৰা নাছিলোঁ বা আগৰ চৰকাৰে এনেকৈ পৰীক্ষা পতা নাছিল, আমাৰবিলাকৰ কাৰণে এনেকৈ পৰীক্ষা পতা নাছিল। কিন্তু এই চৰকাৰে আমাৰবিলাকৰ কাৰণে এটা চাকৰি পাওঁ নাপাওঁতে এইটো পিছৰ কথা, কিন্তু পৰীক্ষাটো দিবৰ কাৰণে এটা আমাক মানে সুবিধা এটা দিছে আৰু যে এনেকুৱাকৈ এপ্লাই কৰিলে এনেকুৱাকৈ চেণ্টাৰ ৱাইজত পৰীক্ষা দিব পাৰিব, বা DC বা অৰ্ডাৰ আনিলে বা ADC বা অৰ্ডাৰ আনিলে লগত যিজন হেল্পাৰ নিয়া যায় সেই হেল্পাৰজন তোমাতকৈ এক ক্লাছত তল হ'ব লাগিব, তুমি কৈ থাকিব লাগিব, সি লিখি থাকিব লাগিব। আৰু আমাৰ এটা এক্সট্ৰা ৰুম থাকে এই চেণ্টাৰটোত। মোৰ চেণ্টাৰ পৰিছিলে ৰঘুনাথ চৌধুৰী মুকলমুৱা। এক্সট্ৰা এটা ৰুম থাকে আমাৰবিলাকৰ কাৰণে, ভিজুৱেল হেণ্ডিকেপৰ থাকিব, তাতে DJ বুলি থাকিব, তাৰপিছত তোমাৰ এক্সটাৰ্নেল এজন গাইড থাকিব, তাৰপৰা মাষ্টাৰ এজন থাকিব, চকীদাৰ থাকিব, কেৰাণী এজন থাকিব, তাৰপিছত মহৰীয়া এজন থাকিব। সেনেকুৱাকৈ আপোনাক পৰীক্ষাটো দিব দিছে? আমাক পৰীক্ষাটো দিব দিছে। তাৰপিছত আপুনি ফলাফল লাভ কৰিলে? ফলাফল বেয়া হোৱা নাই, ভালেই হৈছে। আপোনালোকৰ কিবা ক'ব নেকি? মুখ্যমন্ত্ৰী এতিয়া যিটো মৌখিক পৰীক্ষা পাতিব, সেই মৌখিক পৰীক্ষাটো যাতে আমাক আৰু বেছি টান কৰি নোসোধে আৰু বা বেছি টান কৰি যাতে আমাক যাতে পিছুৱাই নথয় আৰু আগুৱাই নিবৰ কাৰণে যাতে আপোনালোকৰ লগত খোজ মিলাই নিবৰ কাৰণে যাতে মানে চিলেকশ্যন বৰ্ডত যাতে আমাক ৰাখে যাতে। মই একেবাৰে গৰীব ঘৰৰ, মোৰ মা দেউতা নাই, দেউতা সৰুতে মাৰা গৈছে, মায়ে ডাঙৰ দীঘল কৰিছে। পঢ়িব যাওঁতে মোক সেই যে ঘৰটো বনাই আছে সেই দাদাজনে মোক নগাঁও স্কুল পিকনিক খাব যাওঁতে স্কুল দেখি লগৰ মানুহবিলাকৰ এই তোৰ ভাতি জমান ইয়াতে থবিয়াই, তেতিয়া দাদা চেতনা আহিলে স্কুলখনত থৈ আহিলে। প্লাষ্টিকৰ মোনাখন বেগ হেৰি কাপোৰ ভৰাই লৈ গৈছিলোঁ, তেতিয়া এখন ভাল বেগো নাছিলে, মোনা নাছিলে, প্লাষ্টিকৰ বেগত আছিলে। এই কোনোবা এখন আঁঠুৱা দিছে, কোনোবা এখন মানে বিছনা সজা দিছে, কোনোবাই এখন তাৰমানে গামোচা দিছে, কোনোবা এটা চাটৰ কাপোৰ দিছে। সেনেকুৱাকৈ খুজি মাগি তেতিয়া মাথালি ভাঙিছিলে, দোকান মাথালিটো ভাঙিছিলে। সেই দোকান মাথালি ভাঙাতে ঠিক আছে, তাৰপৰা পইচা খুজি আনিছিলোঁ। আপুনি এটা মানে শাৰীৰিকভাৱে মানে সক্ষম লোক, মানে দুয়োটা চকুৰে নেদেখে নেকি? দুয়োটাৰেই নেদেখোঁ মানে অলপ অলপ দেখোঁ আৰু। মোৰ জীৱিকা সেনেকুৱা জীৱিকা একো নাই। মই গুৱাহাটীত গান চান মাৰোঁ আৰু সেই তোমাৰ 2 টকা পাই ডাঙৰ আয়ৰ পাই কালেকশ্যন কৰি আনো, এনেকৈ চলি আছোঁ। চৰকাৰক আহ্বান জনাইছোঁ, পঞ্চায়ততো কিবা পাৰোঁ। মই প্ৰেচিডেণ্টক ক'লোঁ, আমাৰ প্ৰেচিডেণ্ট থাকোঁতে প্ৰেচিডেণ্টে কৈছে লিষ্টত নাম আনি দিব নোৱাৰোঁ। মোৰ এইটো লিষ্টত নাম আলোৱাৰ কথা নাই, আপোনালোকে লিষ্টত নাম দিব লাগে। আমাৰ নিচিনা মানুহ ঘৰ নাপালে এইটো কেনেকৈ হ'ব? আমাক কেইদিন এতিয়া কাক দিয়ে? কৈছে নাই, এইটো আজিকালি চৰকাৰী চিষ্টেমটো বদলাই দিছে নহয়, চৰকাৰক আৰু দিব নোৱাৰিম। আমাৰ পঞ্চায়তৰ মানুহখিনি বদমাছ আৰু যিকেইটা আমাৰ বিজেপিৰ মানে ওপৰ লেভেলৰ মানুহ আছে সেইকেইটা দুখ, চৰকাৰকে দুখ নাই। আপুনি চৰকাৰ কৈছে, আপুনি ঠিকেই দিছে বস্তুটো, কিন্তু মাজৰ মানুহ গণ্ডগোল কৰিলে চৰকাৰে কি ক'ব? এতিয়া আপোনালোকে আহিছে কাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে প্ৰচাৰটো কৰিলে তেতিয়া চৰকাৰে গম পাব আৰু যে 71 নিচিনা মানুহ এটা অন্ধ মানুহ এটা ঘৰো এটা পোৱা নাই, 49 পঞ্চায়তে কিয় ঘৰ এটা দিয়া নাই। পৰীক্ষা পতাৰ কাৰণে ভালেই হৈছে। এইটো মুখ্যমন্ত্ৰী মহোদয়ক মই আগতে ক'লোঁ যে পৰীক্ষা পতাৰ কাৰণে আমাৰ সুযোগ হৈছে। আমি আগৰ চৰকাৰে পৰীক্ষা দিব পৰা নাছিলোঁ, এপ্লাই কৰিব পৰা নাছিলোঁ, এতিয়া অনলাইনত এপ্লাই কৰাৰ সুযোগ দিছে, পৰীক্ষা পতাৰ কাৰণে সুযোগ দিছে। লগত যিজন মানুহ নাই সেইজনৰ কাৰণে আমাক লেখা পঢ়াৰ কাৰণে ওপৰে আনিবৰ কাৰণে এটা ভাল মানুহ এটা পৰামৰ্শ দিছে আমাক মুখ্যমন্ত্ৰী মহোদয়ে। এতিয়া আমাক অৰেলটোত পাছ কৰি পেলাই কিবা এটা কৰ্মসংস্থাপন দিলে হয়, কাৰণ নহ'লে আমাৰ নিচিনা মানুহ আমি হাল কোদাল পাৰি খাব নোৱাৰোঁ। তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত মই নথৈ আনন্দিত হ'বৰ কাৰণে এটা মই আশীৰ্বাদ কৰিছোঁ তেওঁলোকক। সেই আশীৰ্বাদটো তেওঁলোকে বুজি শুনি লৈ যোগ কৰি যাতে আমাক কোনোবা এখনৰ অফিচত ধৰি নি যাতে আমাক টেবুল এখনৰ ওচৰত ধৰি আমাক যাতে চকীখনত বহাই থ'ব পাৰে বা মাহিলী কিবা এটা আমাক দি চলা ফুৰা কৰিবৰ কাৰণে তেওঁ উপকাৰ কৰে। হে দয়াল গুৰু কৃপাল গুৰু শ্ৰীমন্তঙ্কৰ নৰৰূপ ধৰি হৰি হৰ্ব গুণ গাইও বৈকুণ্ঠে শালায় গুৰুৱে নৰৰূপ ধৰি হৰি সৰ্বগুণ গাই মৎস্য অৱতাৰে প্ৰভু ভৈলাই অৱতাৰ হৰিয়ে
বিৰি ঘৰৰ তলে তলে মৎস্য নিৰসংস ধৰে নৰ ৰূপ ধৰি হৰি শ্ৰীকৃষ্ণ নাৰায়ণৰ সৃষ্টি কৰি দিলে আমাক অন্ধ কৰি দয়া দয়াল গুৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰ নৰ ৰূপ ধৰি হৰি সৰ্বগুণ গাই যাতে আমাক ঈশ্বৰ সৰ্জিলে মোৰ খুৰা হয়তো যোনটো পৰীক্ষা পাছ কৰিলে মোৰো ভাল লাগছি গাঁৱৰ বাসীয়ে ভাল লাগছি তাৰপিছত আৰু ভাই যোনটো পৰীক্ষা আছে চৰকাৰক অনুৰোধ কৰি জনালোঁ এই পৰীক্ষাটো বেছি টান পাতিব নালাগে ভাল কৰি দিয়ক পৰীক্ষাটো তেখেতৰ অৱস্থা কেনেকুৱা অৱস্থা ভাল নহয় ইমান থকা ঘৰ নাই বুলি ক'ব পাৰি সেইকাৰণে চৰকাৰৰ বাসী মই আহ্বান জনালোঁ যে ঘৰ এটা থকা ঘৰ দিয়ক ইয়াতে গুৱাহাটীত গান মাৰে আৰু গান চান গাই থাকে গান সেনেকৈ চলি আছে সেনেকৈ চলি আছে